কিদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ। বিশ্বনাথৰ বাগমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত উদ্বেগজনক ছবি। 292 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 4 গৰাকী শিক্ষক। বিশ্বনাথৰ এইখন নিজ বাগমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়। বিশ্বনাথৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। বিদ্যালয়ৰ 4 গৰাকী শিক্ষকৰ এগৰাকী জটিল ৰোগত আক্ৰান্ত। 3 গৰাকী শিক্ষকে পাঠদান কৰে 292 গৰাকী শিক্ষাৰ্থীক। আমাৰ ছাত্ৰ ছাত্ৰী 292 জন আছে, শিক্ষক শিক্ষয়িত্ৰী 4 জন, তাৰে এজন অসুস্থৰ কাৰণে ছুটীত আছে। তেওঁ আগতে 3 মাহ ছুটী লৈছিলে, আকৌ কেইদিনমান আগত আহি আকৌ 3 মাহৰ ছুটী ল'লে। এতিয়া 4 জনৰ ঠাইত এতিয়া বৰ্তমান 3 জনে পাঠদান কৰি আছে। ছাত্ৰ ছাত্ৰীয়ে অনুপাতে 3 জন শিক্ষকটো পাঠদান অসম্ভৱেই দেখিছোঁ। তেখেতসকলে তথাপি যি কষ্ট কৰি হ'লেও পঢ়াই আছে, পাঠদান কৰি আছে। আহ্বান কৰিছোঁ যাতে অনাগত দিনত যদি শিক্ষক নিযুক্তি হয়, আমাৰ বিদ্যালয়লৈ 2 জন শিক্ষক দিয়াৰ বাবে। শিক্ষক শিক্ষাৰ্থীৰ এনে অসমতা শিক্ষা বিভাগক শীঘ্ৰে সমাধান কৰাৰ আহ্বান সচেতন মহলৰ। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা ৰিপৰ্ট, অসম লাইভ 24। কিদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ। বিশ্বনাথৰ বাগমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত উদ্বেগজনক ছবি। 292 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 4 গৰাকী শিক্ষক। বিশ্বনাথৰ এইখন নিজ বাগমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়। বিশ্বনাথৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই পৰ্যাপ্ত শিক্ষক। বিদ্যালয়ৰ 4 গৰাকী শিক্ষকৰ এগৰাকী জটিল ৰোগত আক্ৰান্ত। 3 গৰাকী শিক্ষকে পাঠদান কৰে 292 গৰাকী শিক্ষাৰ্থীক। আমাৰ ছাত্ৰ ছাত্ৰী 292 জন আছে, শিক্ষক শিক্ষয়িত্ৰী 4 জন, তাৰে এজন অসুস্থৰ কাৰণে ছুটীত আছে। তেওঁ আগতে 3 মাহ ছুটী লৈছিলে, আকৌ কেইদিনমান আগত আহি আকৌ 3 মাহৰ ছুটী ল'লে। এতিয়া 4 জনৰ ঠাইত এতিয়া বৰ্তমান 3 জনে পাঠদান কৰি আছে। ছাত্ৰ ছাত্ৰীয়ে অনুপাতে 3 জন শিক্ষকটো পাঠদান অসম্ভৱেই দেখিছোঁ। তেখেতসকলে তথাপি যি কষ্ট কৰি হ'লেও পঢ়াই আছে, পাঠদান কৰি আছে। আহ্বান কৰিছোঁ যাতে অনাগত দিনত যদি শিক্ষক নিযুক্তি হয়, আমাৰ বিদ্যালয়লৈ 2 জন শিক্ষক দিয়াৰ বাবে। শিক্ষক শিক্ষাৰ্থীৰ এনে অসমতা শিক্ষা বিভাগক শীঘ্ৰে সমাধান কৰাৰ আহ্বান সচেতন মহলৰ। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা ৰিপৰ্ট, অসম লাইভ 24।